10 লাখ টকা যৌতুক বিচাৰি দুদিন ধৰি বুৱাৰীক ৰুমৰ ভিতৰত আবদ্ধ কৰি ৰাখিলে স্বামীৰ পৰিয়ালে। স্কুটি, সোণৰ গহনা, কাঠৰ ফাৰ্নিচাৰ, ৱাশ্বিং মেচিন, ফ্ৰিজ, এচি বিচাৰি বুৱাৰীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন। বিয়াৰ 4 দিনৰ পিছতে যৌতুক নিদিয়াৰ বাবে স্বামীয়ে ডিঙি চেপি ধৰিলে পত্নীৰ। যৌতুকৰ বাবে ৰাজ্যত পুনৰ সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা। ডিব্ৰুগড়ৰ জয়পুৰত সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ভয়ংকৰ ঘটনা। সৰুপথাৰ আৰক্ষী থানা আৰু জয়পুৰ আৰক্ষী থানাত দুখনকৈ এজাহাৰ দাখিল ভুক্তভোগীৰ। কিন্তু এতিয়াও মুকলি আকাশৰ তলত নিৰ্যাতনকাৰী স্বামী, শাহু আৰু দেউৰেক। ঘটনাৰ কেন্দ্ৰবিন্দু ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ জয়পুৰৰ। জানিব পৰা মতে যোৱা 4 এপ্ৰিলত দেওপানীৰ বাবা কামেশ্বৰ নাথ শিৱধাম মন্দিৰত ডিব্ৰুগড়ৰ জয়পুৰৰ এইটো জিতেন্দ্ৰ কুমাৰ ঠাকুৰৰ সৈতে বিয়াত বহিছিল সৰুপথাৰৰ পিংকি কুমাৰী ঠাকুৰ। কিন্তু পিংকিয়ে এবাৰলৈও ভবা নাছিল যে স্বামীৰ ঘৰত তাই জীৱন মৃত্যুৰে যুঁজিব লাগিব। যৌতুকৰ বাবে পিংকিক মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ কৰাত নামি পৰিছিল স্বামীৰ পৰিয়াল। এজাহাৰত উল্লেখ কৰা অনুসৰি 10 লাখ টকা, স্কুটি, সোণৰ গহনা, কাঠৰ ফাৰ্নিচাৰ, ৱাশ্বিং মেচিন, ফ্ৰিজ, এচি বিচাৰি শাৰীৰিকভাৱে অত্যাচাৰ চলোৱা হৈছিল পিংকিৰ ওপৰত। কিন্তু 10 এপ্ৰিল তাৰিখে চৰম সীমা অতিক্ৰম কৰিছিল স্বামীৰ পৰিয়ালে। স্বামী জিতেন্দ্ৰ কুমাৰ ঠাকুৰে মদ খাই নিশা 10 মান বজাত অশ্লীল ভাষাৰে গালিগালাজ কৰি বহু দেৰিলৈকে পিংকিক ডিঙিত চেপি ধৰি প্ৰাণে মৰাৰ চেষ্টা কৰিছিল। কিন্তু কোনোমতে স্বামীৰ হাতৰ পৰা পলাই আহি বাহিৰলৈ ওলাই আহে যদিও পুনৰ একেধৰণে হত্যাৰ চেষ্টা চলাইছিল জিতেন্দ্ৰ কুমাৰ ঠাকুৰে। চিঞৰ বাখৰ কৰাতে কোনোমতে ৰক্ষা পৰে পিংকি। এই ঘটনাৰ কিছুদিনৰ পিছতে শাহুৱেক মীনা ঠাকুৰে পুৱা 6 মান বজাত পিংকি শুই থকা কোঠাটোত বাহিৰৰ পৰা তলা মাৰি বন্ধ কৰি দিয়ে, যাৰ ফলত নেকি প্ৰায় 2 দিন ধৰি কোঠাৰ ভিতৰতে ভাত পানী নোখোৱাকৈ আবদ্ধ হৈ থাকে পিংকি। ইপিনে এই সকলোবোৰ কাৰ্যত স্বামী আৰু শাহুৱেকক সহায় কৰিছিল দেউৰেক এইটো সত্যেন্দ্ৰ ঠাকুৰ ওৰফে ৰাহুল ঠাকুৰে। কেৱল ইমানেই নহয়, শুনি আচৰিত হ'ব, স্বামী জিতেন্দ্ৰ কুমাৰ ঠাকুৰে পত্নী পিংকিক ৱাইন শ্বপলৈ গৈ মদ কিনি আনিবলৈ দিয়াৰ লগতে জোৰ জবৰদস্তি মদ খুৱাবলৈও চেষ্টা কৰিছিল। এই সকলোবোৰ অত্যাচাৰ সহ্য কৰি থকা পিংকিক যোৱা 13 জুলাই তাৰিখে স্বামী জিতেন্দ্ৰ কুমাৰ ঠাকুৰ আৰু শাহুৱেক মীনা ঠাকুৰে পিংকিক চৰ, গুৰ, ঘোঁচা আৰু চুলিত ধৰি বহু ঘণ্টা অত্যাচাৰ চলায়, যাৰ পৰিপ্ৰেক্ষিতত পিংকিৰ পৰিয়ালৰ লোকে এই কথা গম পাই পিংকিক স্বামীৰ গৃহৰ পৰা উদ্ধাৰ কৰি আনিবলৈ সক্ষম হয়। ইয়াৰ পিছতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত জয়পুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছিল যদিও কেছ উঠাই ল'বলৈ জিতেন্দ্ৰ কুমাৰ ঠাকুৰে ভুক্তভোগী পৰিয়ালটোক হেঁচা দিয়াৰ লগতে প্ৰাণে মৰাৰ ভাবুকি দিয়ে, যাৰ বাবে এতিয়া জীৱনক লৈ শংকিত হৈ পৰিছে ভুক্তভোগীৰ পৰিয়াল। সৰুপথাৰ আৰক্ষী থানাতো এই সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। হয়, মই সৰুপথাৰ নিবাসী ৰঞ্জিত কুমাৰ ঠাকুৰ হয় আৰু মোৰ ভণ্টিৰ নাম পিংকি কুমাৰী ঠাকুৰ আছিলে। তাইৰ বিয়া আমি 4 এপ্ৰিল এই বছৰে দিছিলোঁ আৰু তাইৰ বিয়া হৈছিলে ডিব্ৰুগড় জয়পুৰ আৰু ল'ৰাজনৰ নাম আছিলে জিতেন্দ্ৰ কুমাৰ ঠাকুৰ উৰ্ফ ৰোহিত ঠাকুৰ আৰু তেখেতৰ সৰু ভায়েকৰ নাম আছিল সত্যেন্দ্ৰ কুমাৰ ঠাকুৰ উৰ্ফ ৰাহুল ঠাকুৰ আৰু তেখেতৰ মাক নাম আছিল মীনা দেৱী আৰু তেখেত 3জনে এই ছোৱালীজনী নতুন বিয়া হৈ যোৱাৰ পিছৰ পৰাই 4 দিনৰ পিছতে তাইক যৌতুকৰ ধন 10 লাখ টকা, এচি, টিভি, ফ্ৰিজ, ৱাশ্বিং মেচিন এই সকলো বস্তু লাগে বুলি কৈ বহুত বেছি মাৰপিট কৰিছিল। মাৰপিট কৰাৰ পিছতে তেওঁলোকে তাইক ৰুমত 2 দিন ধৰি আবদ্ধ কৰি ৰাখিছিল, খানা চানা একো নিদিয়াকৈ মাৰিব খুজিছিল আৰু তাই সেই সময়তো মূৰ চুৰ ঘূৰণি হয়, ডক্টৰৰ ট্ৰিটমেণ্ট ল'ব লগা হৈছিল আৰু তাইক মদৰ দোকানতো জোৰ জবস্তি পঠাইছে,
তেখেতৰ পৰিয়াল আৰু এই জিতেন্দ্ৰ ঠাকুৰ বোলা ল'ৰাজনে আৰু মদৰ দোকানত জোৰ জবস্তি পঠাই ৱাইন বাৰলৈ লৈ গৈ জোৰ জবস্তি তাইৰ মুখত মদ ঢালি দিছে। আৰু এই জিতেন্দ্ৰ ঠাকুৰ হৈছে পেছাত তেখেত পঞ্চায়ত ছেক্ৰেটাৰী হয় ডুমডুমাৰ বাইচাজানত। আৰু এই তিনি নৰপিশাসে ইমান বেয়াকৈ ছোৱালীজনীৰ ওপৰত অত্যাচাৰ কৰিছিল যে এই ছোৱালীজনী মৃত্যুৰ মুখৰ পৰা মই ওলাই আনিলোঁ ককাইক হিচাপে। আৰু তেখেতলোকৰ বংশৰে এজন খুৰাৰ ল'ৰা বিহাৰৰ পৰা বিয়া কৰি আনিছিল, সেই বোৱাৰীজনীকো ইমানে অধিক মাৰপিট কৰিছিল যে 4 এপ্ৰিলত মোৰ ভণ্টি যে বিয়া হৈ গৈছিল তাৰ 20 দিনৰ পিছতে সেই বোৱাৰীগৰাকী ফাঁচি লগাই ঘৰৰ ভিতৰতে আত্মহত্যা কৰিব লগা হ'ল। এই নৰপিশাস আমাৰ অসমত আছে। এই তিনি নৰপিশাসক আমি কোনোদিনে এৰিব নালাগে। জিতেন্দ্ৰ কুমাৰ ঠাকুৰ আৰু সত্যেন্দ্ৰ কুমাৰ ঠাকুৰ আৰু মীনা দেৱী। আৰু সত্যেন্দ্ৰ কুমাৰ ঠাকুৰ হৈছে জিতেন্দ্ৰ ঠাকুৰ ভায়েক। তেখেতে কৈছিল মোৰ ভণ্টি পিংকী কুমাৰী ঠাকুৰক যে ৰুমৰ ভিতৰতে আবদ্ধ কৰি ইয়াক মাৰি পেলাব লাগে। মই অলৰেডি জয়পুৰ থানাত এটা কেছ ৰুজু কৰিছোঁ, সৰুপথাৰ কোৰ্টত এটা কেছ ৰুজু কৰিছোঁ। আৰু এই মাহৰে আপোনাৰ 18 তাৰিখ তেখেতলোকৰ ইয়াত ডেট পৰিছিল। সেই ডেটৰ দিনাও আহি সি মোৰ মাক ভাবুকি দি গৈছে যে অহা মাহৰ 22 তাৰিখৰ আগে আগে যদি প্ৰত্যেকখন কেছ আমি উঠাই নলওঁ তেতিয়া সি মোৰ মাক মাৰি পেলাব। আৰু চাকু লৈ সি মোৰ মাক মাৰিব খুজিছিল, লগতে মোক আৰু মোৰ ভণ্টিকো মাৰি পেলাব বুলি কৈছে। এতিয়া মই আইনৰ ওচৰত কাষ চাপিছোঁ আৰু মই প্ৰশাসনক এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে এই নৰপিশাসকেইটাক উচিত শাস্তি দিব লাগে। আৰু 18 তাৰিখে যেতিয়া তেখেতৰ ইয়াতে ভিনীৰ ঘৰ আছে সুবোধ ঠাকুৰ, তেখেতৰ ঘৰলৈ যেতিয়া পুলিচ প্ৰশাসন গ'ল তেওঁ ক'লে তেখেতৰ কোল খালী নাই। আৰু অফিচাৰে বাৰম্বাৰ ফোন কৰি থাকোঁতে তেখেতে ক'লে মই লৈ আহি আছোঁ। কিন্তু তাৰ স্বত্তেও এই সুবোধ ঠাকুৰ বোলাজন জিতেন্দ্ৰ ঠাকুৰৰ ভিনীয়েকে তাক পলুৱাই দিলে। অপৰাধী এজনক পলুৱাই দিয়াজনো অপৰাধীয়ে হয়। মই প্ৰশাসনক এটাই অনুৰোধ কৰিম এই সুবোধ ঠাকুৰৰ ওপৰতো আপোনালোকে প্ৰশাসনিকভাৱে যিখিনি কৰিব পাৰে কৰিব লাগে, কাৰণ এজন দোষীক পলুৱাই দিয়াজনো দোষী হয়। আৰু আমাৰ অসমত এনেকৈ নৰপিশাস কেইজন থাকোঁতে আমাৰ মহিলা বোৱাৰী ছোৱালী সুৰক্ষিত নহয়। অসমৰ আৰু কিমানজন ছোৱালীয়ে যে কান্দি আছে এইখিনি সমস্যা লয়। মই এবাৰ মনে মনে নাথাকি আইনৰ ওচৰত কাষ চাপিছোঁ। তেখেতলোকে সেই ছোৱালীজনীক যি ধৰণে মাৰপিট কৰিছে, গুৰ ঘোচা লাটেৰে, AC TV ফ্ৰিজ ৱাশ্বিং মেচিন 10 লাখ টকা লাগে বুলি ক'লে, ৰুমৰ ভিতৰত আবদ্ধ কৰি ৰাখিলে, ল'ৰাজনে ডিঙি চেপি মাৰিব খুজিলে। এই জিতেন্দ্ৰ ঠাকুৰ বোলাজন আৰু সত্যেন্দ্ৰ ঠাকুৰ আৰু মীনা দেৱীক যাতে আইনে উচিত শাস্তি দিয়ে আৰু উচিত শাস্তি দি দোষীক জেললৈ প্ৰেৰণ কৰে, তাৰ বাবে মই প্ৰশাসনৰ ওচৰত অনুৰোধ জনাব খুজিছোঁ। এতিয়া লক্ষণীয় হ'ব মহিলাক লৈ সদায় কঠোৰ হোৱা অসম আৰক্ষী তথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ন্যায় দিব পাৰে নে নোৱাৰে ভুক্তভোগীক।